এই আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছোঁ কণ্ঠশিল্পী দিগেন মহন্তৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণকাৰী ইন্দ্ৰজিৎ দাস। ও শৰতৰ শেৱালি কিয় গলি তই মৰহি ৰাতি নপুৱাওঁতে অকালতে সৰি পৰিলি ও শৰতৰে শেৱালি ও শৰতৰ শেৱালি কিয় গলি তই মৰহি। শ্ৰোতাসকলে এই মুহূৰ্তত যিটি গীত শুনি আছিল, সেই গীতটো শুনিলেই যিগৰাকী শিল্পীলৈ আপোনালোকৰ মনত পৰে সেইগৰাকী শিল্পী হ'ল দিগেন মহন্ত। আজি তেখেত আমাৰ অনুষ্ঠানৰ অতিথি। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছো। হয়, ধন্যবাদ। বৰ্তমান সময়ত যিহেতু এক অভূতপূৰ্ব পৰিৱেশ, সংকটৰ সময় বা দুখ সময় বুলি আমি ক'ব লাগিব, এনেকুৱা এটা সময়ৰ মাজেৰে আমি পাৰ হৈছো। প্ৰথমেই আপোনাৰ পৰা জানিব বিচাৰিছো এই সময়খিনিত আপুনি কিদৰে আছে ঘৰত, সেই বিষয়ে জানিব বিচাৰিছো। অতি ভাল প্ৰশ্ন কৰিলা। আচ্ছা, মই জয়তে অল ইণ্ডিয়া ৰেডিঅ'ৰ ST প্ৰমুখ্যে সকলো কৰ্মচাৰীলৈকে আন্তৰিক শুভেচ্ছা আৰু মৰম চেনেহ জনাইছো। ভালে কুশলে থাওক সকলোবিলাক। ইয়াতে মই অকমান ব্যস্ত হৈ আছো আৰু গানৰ সুৰ কৰিছো দুই এটা। হয়, শ্ৰীমতীক খুব সহায় কৰিছো পাকঘৰত। সহায় কৰিবলৈ সময় নাপাও নহয়। এতিয়া সময় পাইছে আপুনি এইখিনি? হয়, গান বাজনাত থাকোতেই যায়। হয়, ৰাইজৰ লগত মিলি কৰি থাকো, বুজা নাই। হয়, এতিয়া সময় পাই পেলাই যি য'ত কৰিব লাগে সেইখিনি সহায় কৰি দিছো। কটা মেলা, হয়। কেৰমো খেলো মাজে মাজে। কেৰমো খেলে? হয়। আপোনাৰ ল'ৰা দুজন মনমিত আৰু মনদীপ, তেওঁলোকেও কেৰম খেলি ভাল পায় নহয় জানো? মাজে মাজে বোৱাৰী আৰু শ্ৰীমতী, হয়, চবে ভাগ কৰি কৰি খেলি আছো। হয়। আকাশবাণীৰ সৈতে আচলতে আপোনাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। আকাশবাণী গুৱাহাটী, ডিব্ৰুগড় আৰু নগাঁৱৰ লগতো আপোনাৰ সম্পৰ্ক আছে। হয়। আপোনাৰ জ্যেষ্ঠ ভাতৃ খগেন মহন্ত, তেখেত আমাৰ সহকাৰী কেন্দ্ৰ সঞ্চালক হিচাপে অৱসৰ লৈছিল। হয়। আপোনাৰ বাইদেউ নিকুঞ্জলতা মহন্ত, তেখেত আকাশবাণীৰ প্ৰথমগৰাকী বৰগীতৰ শিল্পী আছিল। হয়। আপোনাৰ সৰু পুত্ৰ মনদীপ মহন্ত, তেখেত আকাশবাণীৰ বিবিধ ভাৰতীৰ এগৰাকী ঘোষক। দাদা বাইদেউৰ পাছত আপুনি, এতিয়া আপোনাৰ পুত্ৰ। এই দীঘলীয়া এটা সম্পৰ্ক আকাশবাণীৰ সৈতে, এই দীঘলীয়া পৰিক্ৰমাৰ বিষয়ে অলপ কওকচোন আপুনি। মই বাৰু চমুকেই কওঁ, জানেই সকলো ৰাইজে এইখন সংস্কৃতিবান পৰিয়াল এটা আমাৰ পৰিয়ালটো। দেউতা মাৰ পৰা আৰম্ভ কৰি তাৰপিছতে শ্ৰীমতী আহিল, মোৰ শহুৰ শাহু এক্টৰ আছিলে, এই নাটক কৰা, ড্ৰামা কৰা। তাৰপিছতে এই ধৰণে সংস্কৃতিৰ মাজত থাকোতে থাকোতে হৈ গৈছে আৰু হৈ আহিছে। স্কুল কলেজত কম্পিটিশ্যন বিলাক কৰি কৰি ফাৰ্ষ্ট হোৱা, ইয়থ ফেষ্টিভেলত ছেকেণ্ড হোৱা, এই আৰু। হয়। তেতিয়াই মই আমাৰ অল ইণ্ডিয়া ৰেডিঅ'টাই কৈছে, এতিয়া বিপুল বৰুৱা জানা হ'বলা। হয়। বিপুল মোৰ বন্ধু, ভূপেন নদীৰ এইবিলাক সেই ইয়থ ফেষ্টিভেলতে লগ পোৱা, সেই দিন ধৰি আৰু। সেয়া কিমান চনৰ কথা হ'ব? এইটো 71 মই বিকম কৰিলো, পাছ কৰিলো সেই 73। হয়। গতিকে 71 হ'ব আৰু। ভালেমান বছৰ, বেছি দিন হোৱা নাই নহয় জানো? মই নগাঁও কলেজত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰোঁতেও কৈছো, মই কেতিয়া পাছ কৰিছো কওকচোন আপোনালোকে, তোমালোকে কোৱাচোন। হয়। প্ৰিন্সিপালটোৱে মোৰ মানে ভাতৃ হয়, ষ্টুডেণ্টৰ নিচিনা, মোৰ ষ্টুডেণ্টৰ নিচিনা। বোলে দাদা দিন হৈছে নেকি? মোৰ না বেছি দিন হোৱা নাই, 73-4 মই ওলাইছো আৰু। অলপতে গল্ডেন জুবিলি হৈছিলে। হয়। শৈশৱৰ পৰা আপুনি আচলতে আপোনাৰ পৰিয়ালত এটা সংগীতৰ পৰিৱেশ পাইছিল নহয় জানো? একেবাৰে শুদ্ধ কথা। হয়। চাইকেল বিলাক থাকে দাদাৰ লগৰ, খগেন দাৰ লগৰ বন্ধু বিলাকৰ চাইকেলবোৰ থাকে, সেইবোৰ চলাওঁ। খুব খাল এটা আছে, মস্ত খাল এটা আছে আমাৰ ঘৰ আগত, সেইটো যে সোমাম গৈ মাজে মাজে। হয়। স্কুটাৰত তেনেকে শিকিলো, কাৰোবাক দোকানৰ পৰা কিবা আনি দিব লাগে, ভাইটি দৰ্শন, এই ভাইটি দৰ্শনটোতে চলিলো মানে। সংস্কৃতি তাতেই হ'ল, সেইটো এটা সংস্কৃতি নহয় জানো? হয়। হয়। কালচাৰৰ কথা কৈছো মই। হয়। যিকোনো এটা চাহ ভাত কথা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এটা কালচাৰে মই ভাবো। মানে গীত মাত গালেহে কালচাৰ এইটো বুলি কোৱা নাই যে। আমাৰ আচাৰ ব্যৱহাৰ সকলো আমাৰ সংস্কৃতিতে পৰে, আৰু দৈনন্দিন কাম কাজ গোটেইখিনি সংস্কৃতিৰ ভিতৰতে পৰে। আৰু আমি যদি ক'বলৈ যাওঁ যে আপোনালোকৰ ঘৰখন নিকুঞ্জলতা মহন্তৰ ঘৰ,
আপোনাৰ ঘৰখন খগেন মহন্তৰ ঘৰ, আপোনালোকৰ ঘৰখন দিগেন মহন্তৰ ঘৰ। আপুনি যেতিয়া সৰু আছিল, দাদা বাইদেউ তেখেতসকলৰ সংস্পৰ্শত বিভিন্ন সংগীত শিল্পী আপোনালোকৰ ঘৰলৈ আহিছিল। কোন কোন ব্যক্তিক আপুনি সেই সময়ত লগ পাইছিল, যাৰ পৰা আপুনি অনুপ্ৰেৰণা পায় আপোনাৰ গোটেই সংগীত জীৱনটো বা আপোনাৰ জীৱনটো সমৃদ্ধ হৈছে? তেনেকুৱা কাক কাক আপুনি লগ পাইছিল সেই বিষয়ে কওকচোন। হয় হয়, খুব দৰকাৰী কথা এইটো। এই আমাৰ গৃহত আহিছিল প্ৰতিমা পাণ্ডে বাইদেউ, হয় লোকগীতৰ। তাৰপিছতে আমাৰ দীপালী বৰঠাকুৰ বাইদেউ মোৰ তেজৰ বাইদেউ সকলোতকৈ বেলেগ এগৰাকী বাইদেউ মোৰ কাৰণে। হয় আমাৰ ভূপেন দাৰ ভাইক যে বলেন হাজৰিকা শ্বিলঙত আছিল, হয় বলেন দা আহিছিলে। চমৰ মোৰ বন্ধু হয়, চমৰ হাজৰিকাৰ কথা কৈছো। হয় ৰাণাদা বুলি মাতিছিলো জয়ন্ত হাজৰিকাক। ভূপেন দা আৰু ৰাণাদাই মোক যথেষ্ট মৰম কৰিছিল ব্যক্তিগতভাৱে। তোমাৰ ভইচটো ভাল হে, লাইব্ৰেৰীত ক'লে এদিন এটা গীত গাওঁতে ভূপেন দাই। হয় ভয়ে লাগিছে ওচৰলৈ যাবলৈ। চাওঁ ভাইটি ইফালে আছোন, ভাইটি তুমি খগেনৰ ভাই? বোলো হয়। বোলে নমস্কাৰ বোলো। বোলে তোমাৰ মাতটো বৰ কণ্ঠ বৰ ভাল, মিঠা। ভূপেন দাইটো মিঠা কয়ে শব্দ, আৰু তুমি গীত নেৰিবা গাবলৈ, গান গাবা দেই। নমস্কাৰ, মই প্ৰণামিতি জনালো বাইছ। সেই আৰু ভূপেন দা। হিৰোদা আহিছিল, হীৰেণ ভট্টদা। হিৰোদা ইয়াত ৰিলেশ্যনৰ মানুহ আছে নগাঁৱত। আহিছিলে মোৰ আৰু শ্ৰীমতীৰ লগতে কথা চথা পাতি ফটো চটো তুলি। চিগাৰেটৰ যে সেই চামিনাৰ চিগাৰেট খাই ন হিৰোদা, চামিনাৰৰ সেই পেকেটৰ ভিতৰৰ কাগজখন যে তাতে এটা কবিতা লিখি থৈ গ'ল। মোৰ শ্ৰীমতীয়ে কৈছে তোক দিলো ল। শ্ৰীমতীয়ে ধুনীয়াকে সুন্দৰকে সজাই থৈ দিছে বাকচত। সেয়া হিৰোদা। তাৰপিছতে এই ৰাইটাৰসকল, মোৰ গীতৰ ৰাইটাৰখিনিও আহিছে, মোৰ তালৈ আহিছে কৈছে। ইমানখিনি মানুহ অহা যোৱা কৰি থাকে, সাংস্কৃতিক লাইনৰ মানুহ। তাৰপিছতে প্ৰত্যেক আৰু ৰাজনীতি হওক কিবা হওক আহে আৰু কংগ্ৰেছ অফিচৰ গাতে লগা আমাৰ ঘৰ। আচলতে আপোনাৰ জীৱনত আপুনি যিমানখিনি গীত গালে, এই গীতবোৰৰ ভিতৰত বহুতো গীত জনপ্ৰিয় হৈছে, কিন্তু এটি গীত, যিটো গীত আচলতে শুনিলেই সকলোৱে এক বেলেগ ধৰণৰ আমেজ অনুভৱ কৰে। আৰু আমি যদি ভুল কৰা নাই, এই গীতটি আপোনাক গ্ৰামোফোন ৰেকৰ্ডত গাবলৈ আপোনাক কলিকতালৈ লৈ গৈছিল। সেই গীতটি আছিল ঔ শৰতৰ শেৱালি। অকালতে কিয় গলিত মৰহি। হয়, এই গীতটিৰ আঁৰৰ কাহিনীটো আজি শুনিব খুজিছো আপোনাৰ পৰা। সূৰ্য গোস্বামী মোৰ তবলা বজাইছিল, কমাৰ্চিয়েল তবলা। সূৰ্য গোস্বামী মোৰ বন্ধু। তেওঁ এটি সুৰ লৈ ফুৰিছিল মূৰত। সুৰটোৰে কৰিলে কি, কথাকেইটা লিখালো মনোৰঞ্জন বৰুৱা, যোৰহাট মালোৱালী, নগাঁৱৰ জোঁৱাই। এই মনোৰঞ্জন বৰুৱাহঁতে লিখালো। মই সূৰ্য গোস্বামী আৰু নৰেন বৰা এনেকে গৈ পেলাই লিখাই পেলাই সেইটো সুৰ তেনেধৰণে হ'ল, কমপ্লিট কৰিলো আমাৰ ঘৰত আহি। সেই ধৰণে হ'ল। আৰু তাত মই কলিকতালৈ গৈছিলো, খগেন দাৰ যিখন ছবিত গীত গাবলৈ নিছিলে মোক, মেঘমুক্তি আৰু মই নাজানো। 78, 79ত 77ত ৰাণাদা ঢুকাইছিলে। তেতিয়া খগেন দাই ক'লে যে তোৰ HMVত ভইচ টেষ্ট কৰা হ'ব কাইলে। যদি ভইচটো একচেপ্ট কৰে আৰু HMV কোম্পানীয়ে, তেতিয়াহ'লে আমি তাত চহী তহী কৰি বন চাইন কৰি ৰেকৰ্ডিং কৰিব লাগিব। মই অকণমান গাটো নকপা নহয়, কপিছে। কলেজৰ পৰা ওলাইছোহে, মানে ৰিজাল্ট দিয়াই নাই বিকমৰ। গ'লো, এই পাপন একেবাৰে কেঁচুৱা আৰু ধুনুক থানাক খোজকাঢ়ি ফুৰে। আচ্ছা, গ'লো। তেতিয়া মই ভইচ টেষ্ট কৰিলে, HMV ক'লে বৰ বিউটিফুল ভইচ, আমি গান ৰেকৰ্ড কৰিম এই ক্ষেত্ৰত। খগেন দাক ক'লে। তেতিয়া খগেন দাই বোলে তোৰ গান আছে নেকি? মই তেতিয়া এই শৰতৰ খেয়ালিটো শুনালো। বোলে এটা গান বনাই আছিলো এনেকুৱা এটা ৰাণাদাৰ হেৰিত, এইটো প্ৰয়াত জয়ন্ত হাজৰিকাৰ পুণ্য স্মৃতিতহে গোৱা হৈছে। বোলে গানটোতো ভাল লাগিছে, সুৰে চুৰে, তই এইটো গাবি দে, পাৰিবিনে গাব? মই পাৰিম, গাবি দে। আচ্ছা, আৰু এটা খগেন দাই সুৰৰ দিলে, কেশৱ ভিন্দৰ গীত, বতাহ লাগি ইচ্ছাৰ বিচাৰ কপৌ ফুলৰ চুবাৰি। সেইটো, এই দুটা গীত মই কৰিলো। খগেন দাৰ লগত এটা ডুৱেট কৰিলো, অ দুখীয়া বুঢ়ী। আপুনি ক'লে ঔ শৰতৰ শেৱালি গীতটিৰ কথা, আৰু বতাহ লাগি ইচাত বিচাত, এই দুয়োটি গীত আচলতে শ্ৰোতাৰ অতি প্ৰিয়। যদি আপুনি অলপ অলপ গাই শুনাব পাৰে ভাল লাগিব। দিছো বাৰু। আমি জানো যে আপুনি অসুস্থ হৈ আছে, তথাপিও যদি অলপ আজি শ্ৰোতাক গাই শুনাই। বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ পখুপাতি হায়ৈ লাহি পাহে পাহে ৰঙে ৰঙাই গা। বতাহ লাগি ইচাৰ বিচাৰ কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ পখুপাতি হায়ৈ লাহি পাহে পাহে ৰঙে ৰঙাই গা।
বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ ৰূপ খোপাটি আঐ লাহি পাহে পাহে ৰমে ৰমাই গা বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ ৰূপ খোপাটি মনি তোমাৰ সোণ দেহা জুৰি কেঁচা সোণ মনি তোমাৰ সোণ দেহা জুৰি কেঁচা সোণ পাওঁ কি নাপাওঁ মন বা তোমাৰ মন শুৱগা নাহৰ কলি লাহৰ চকুত কাৰ সপোন বা বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ ৰূপ খোপাটি জগতৰ ঈশ্বৰে স্বৰ্গ বগালে পাৰিজাত ফুলৰে লগত জগতৰ ঈশ্বৰে স্বৰ্গ বগালে পাৰিজাত ফুলৰে লগত মই বগাওঁ গছতে কপৌ ফুলৰ লগতে মই বগাওঁ গছতে কপৌ ফুলৰ লগতে ফুলতকৈও ফুলৱতী ক'ত বুজিবা ৰূপতকৈও ৰূপতী কি সজাবা বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ ৰূপ খোপাটি আঐ লাহি পাহে পাহে ৰমে ৰমাই গা বতাহ লাগি ইচাত বিচাত কপৌ ফুলৰ থোপাটি পাৰি আনি সজাওহি যেন তোমাৰ ৰূপ খোপাটি সঁচাকৈ খুব ভাল লাগিল আৰু এইটো আছিলে ঔষধৰা ছোৱালী বাৰু মই য'তেই যোন মঞ্চতেই নগৈছিলো ইন্দ্ৰ বুজিছানে ই গাবই লাগে ঔষধৰা ছোৱালী গাবই লাগে সেইটো হৈছিল শ্বিলং দেৱকুমাৰ হল বলেন হাজৰিকা মতাইছিল দিগেন ভাইটি আহিবাচোন চিঠি এখন দি ঔষধৰা ছোৱালী শুনিবৰ কাৰণে সেয়া ও শৰতৰ শেৱালি কিয় গলি তই মৰহি ও শৰতৰ শেৱালি কিয় গলি তই মৰহি ৰাতি নোপোৱাওঁতে অকালতে সৰি পৰিলি ও শৰতৰে শেৱালি ও শৰতৰ শেৱালি হয় কি যে ভাল লাগিছে আমি জানো যে অসুস্থতাৰ বাবে আপুনি গাওঁতে অসুবিধা পায় তথাপিও যে আমাক আজি এইখিনি গাই শুনাইছে মোৰ গাৰ নোমটো শিয়ৰি গৈছে সঁচাকৈ ভাল লাগিছে নিয়ৰে টুকিছে অশ্ৰুজল বেদনাৰে মন ভৰি গ'ল নিয়ৰে টুকিছে অশ্ৰুজল বেদনাৰে মন ভৰি গ'ল যৌৱনৰে ভৰ দুপৰীয়া শীততে নোহলি অকালতে সৰি পৰিলি ও শৰতৰে শেৱালি ও শৰতৰ শেৱালি কিয়
কিয় গলি তই মৰহি সুধি সুৰভি হেৰাই গ'ল গোলাপ তগৰো নিথৰ হ'ল সুধি সুৰভি হেৰাই গ'ল গোলাপ তগৰো নিথৰ হ'ল শাৰদী জোনাক নিৰিবিলি ৰাতি উচুপে প্ৰাণৰ নেৱালী ও শৰতৰ শেৱালি কিয় গলি তই মৰহি ও শৰতৰ শেৱালি কিয় গলি তই আপুনি কৈছিলে যে ছবিৰ গীত গাবলৈ আপুনি কলিকতালৈ গৈছিল আপুনি সেই ছবিৰ গীতৰ বিষয়ে কওকচোন কোনখনত ছবিত আপুনি গীত গালে মই মেঘমুক্তি আৰু মই নাজানো এই দুখন ছবিতে এখনত গ্ৰুপ সং গাইছিলো গ্ৰুপ সং খগেন্দাৰ লগত আৰু এখন চলো গাইছিলো অকলে এইটো কেলি সুখ কৰা কেলি দুখ কৰা মানে হ'ল কি টাউনৰ ডাক্তৰ এজন গাঁৱত আছে মিদুলাবোৰ আছিল নহয় শ্ৰীমতী সুধিছে যে এতিয়া শ্ৰীমতী মনত আছে মিদুলা এইবোৰ শুনি আহিছে তেওঁ দেই তেওঁ প্ৰগতি বৰা মহন্ত হয় আমি সেই প্ৰসংগটো পাতিম থোৰতে কলো তোমাক আচ্ছা সেই গাঁৱৰ ছোৱালীজনীয়ে সেইদিনাখন ডাক্তৰক সেই গাঁওখনত মানে তেওঁ ডাক্তৰ আছিল আৰু পিএইচচিত আচ্ছা ক'লে ভাত খাব লাগে দুপৰীয়া ভাত খাবলৈ নিমন্ত্ৰণ ভাতৰ যোগাৰো কৰিলে কিন্তু ফোন এটা সেই টাউনলৈ যাব লাগে কাৰোবাৰ বেছি চিৰিয়াছ অসুখ যাবলগীয়া হ'ল তেতিয়া সেই ডাক্তৰ গ'লগে তাই চাই চকু পানী দুটা চকুত চকু পানী ককায়েক আহিল পথাৰৰ পৰা নাঙল লৈ পেলাই কি হল কি হ'ল তোৰ তইচোন কান্দি আছ একো হোৱা নাই হৈছে তোৰ কিবা এটা ক তেতিয়া কৈছে বোলে মোৰ এনেকুৱা হ'ল ডাক্তৰ গ'লগে ভাত খাবলৈ মাতিছিলো কাৰোবাৰ অসুখ টাউনলৈ গ'লগে ধেত তেৰি এইটো কথা হ'ল নেকি তেতিয়া ককায়েকে কি গাই দিলে জানা কেলৈ সুখ কৰা কেলৈ দুখ কৰা আনি দিব পাৰো মইনা সৰগৰে তৰা কৰি দিব পাৰো মনটো কৰি দিব পাৰো মনটো ৰঙে ৰসে ভৰা কেলে সুখ কৰা কেলে দুখ কৰা হয় এয়া মেঘমুক্তি ছবিখনৰ নহয় জানো এই গীতটি হয় কেলে সুখ কৰা কেলে দুখ কৰা আনি দিব পাৰো মইনা সৰগৰে তৰা কৰি দিব পাৰো মনটো কৰি দিব পাৰো মনটো ৰঙে ৰসে ভৰা কেলে সুখ কৰা কেলে দুখ কৰা নাহি কোন থাকিব পাৰে তোমাৰ ওচৰলে অলপ পলম হ'ব মইনা চিন্তা কৰা কেলে মইনা চিন্তা কৰা কেলে মইনা হ'ব কইনাই নাই ভয় নাই ভয় নাই ভয় নাই আজি কাছে আহি আছে আজি কাছে আহি আছে আমাৰ নতুন দৰা কেলে সুখ কৰা কেলে দুখ কৰা হাতে কৰি গঢ়াই দিম
গলে পট জোন বিৰি আঙঠি খাৰু উটা বছা দোলাই দিম মিনা কৰা গেজেৰা আৰু কি লাগিব বাৰু ক্ষীৰ খুৱাই কেন্দুৰ কাণ ফুলি মঞ্জুৰ কেছ দিয়া ৰিহা কি মজাৰ আহা 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 হৰগৌৰী বাস হয় যেন ৰঙৰ ৰহে ঘৰা কেলে বুক কৰা কেলে দুখ কৰা কেলে বুক কৰা কেলে দুখ কৰা আৰু যিটো আপুনি ক'লে গ্ৰুপ সং গাইছে মই নাজানো খগেন দা মই নিকুঞ্জ বাইদেউ এনেকে আৰু কোনোবা আছিলে পাহৰিছে এতিয়া অৰ্চনাবু আছিলে বিহুৰ কোনটো গীত আছে হে কোমলকৈ বাঁহৰে ঐ লেকিলে হুকা পাতলকৈ পাবতে পাখি খগেন দাই গোৱা কেতিয়াবা শুনিছিলানে এই গীতটি শুনা মনত পৰে সেই তাৰ মাধৱখন গাইছিলো কেলৈ লাগিছে অকমান শব্দ পাহৰিছো বাৰু শব্দ পাহৰিছো মোৰ মানে মনত আছিলে ভাল আছিল ছবিখন মই নাজানো হয় আপুনি বহু বছৰ ধৰি সংগীতৰ চৰ্চা কৰিলে আৰু আপুনি লগ পালে এগৰাকী যুৱতীক প্ৰগতি বৰা আৰু আপুনি তেখেতক বিয়া কৰাই তেখেতক ৰূপান্তৰ কৰিলে প্ৰগতি মহন্তলৈ ভাল কৈছা যে তেখেতৰ সৈতে আপোনাৰ যিটো সংগীতৰ সম্পৰ্কৰ কথা পৰিয়ালত আপুনি চাউল দাইলৰ হিচাপ কৰাটো কথা থাকেই তাৰ বিভিন্ন সমস্যা থাকিব কিন্তু সংগীতৰ যিটো সম্পৰ্ক আপোনালোকৰ দুয়োৰে মাজত আৰু সংগীতৰ যিটো চৰ্চা কিদৰে আপোনালোকে কৰিছিল সেই বিষয়ে অলপ শুনিব খুজিছো বিশেষকৈ মই সমবেত সংগীত বিলাক খুব কৰিছিলো নগাঁৱত বিচাৰক হিচাপেও যাওঁ মই ভূপেন্দ্ৰ সংগীত সমবেত সংগীত এই সমবেত সংগীতত বৰ্তাগৰ জীয়েক বায়েকে গাইছিল গাওঁতে আঙুলিতে ধৰি পেলাই তেওঁ আহে সৰুতে ইয়াৰ টাউনৰে আহোঁতে তেওঁ 8-9 মানৰ পৰা মই ভয় কৰে মই মানে মোক কাবুলি বুলি কয় বুজিছানে উখৈ পাখৈ মুচে মোৰ কি হ'ল ভয় কৰে কাষ নেচাপে ভণ্টি কি নাম বুলি ক'লে তললে মূৰটো কৰি পেলাই উত্তৰ নিদিয়ে সেইজনী হ'ল ছোৱালী তাৰপিছত হ'ল কি কোৰাছ গাই থাকোতে জানাই আৰু তুমি মোক এনেকে 10-12 বছৰমান হ'ল কিন্তু কলেজ পাছ কৰালৈকে পেপাৰ মিলত চাকৰি কৰিছিলে পেপাৰ মিলত সোমোৱালৈকে আচ্ছা তাৰপিছত আৰু ক'বলৈও ভয় নহয় এতিয়া বুজা নাই তাৰপিছত দিন ক'লো আৰু মই হেৰি নহয় এনেকে ভাবিছো মই কিবা চিন্তা কৰিছা নেকি তুমি এইবুলি ক'লো তেওঁ ক'লে বৌয়ে হাঁহি আছে বোলে মই ভাবা নাই একো তাৰপিছতে লগৰ বান্ধৱীক ক'লে বান্ধৱী আহি মোক ক'লে বোলে ভাবিছে তাই ক'বলৈ ভয় কৰিছে তোমাক সেই আৰু সেইধৰণে হ'ল আৰু দিয়া আৰু এই কোৰাছ বুলি ক'লে কথা এটা কওঁনে হয় কওকচোন আমাৰ মুকুট শৰ্মা মিনিষ্টাৰ আছিল নহয় এডুকেশ্যন মিনিষ্টাৰ হয় আমি বাপু দা বুলি মাতিছিলো বাপু হয় মুকুট শৰ্মাৰ ওচৰলৈ কেতিয়াবা যাওঁ যদি কিবা কথাত কাৰোবাৰ লগত কাৰোবাৰ কামৰ কাৰণে মই নিজৰ কথাৰ কাৰণে মুকুট দাই মানে মোক কোৰাছ মহন্ত বুলি মাতিছিল কোৰাছ মহন্ত এই বাবু দা মোক এনেকে কিয় মাতে নাই তুমি কোৰাছ মহন্ত কোৱা কি কথা আহিলা সেই আৰু এই কোৰাছৰ পৰাই হ'ল বুলি ধৰা উৎপত্তি তেওঁ এতিয়ালৈ হেৰি হ'ল আৰু তেওঁ শাস্ত্ৰীয় আৰু সত্ৰীয়াত বিশাৰদ কৰিলে হয় কোৰাছে আপোনাৰ জীৱনলৈ তেখেতক লৈ আহিল একেবাৰে তোমাৰ আধাতেই ধৰিলো মই বিবাহৰ পাছত আপোনালোকৰ সংগীতৰ যাত্ৰাটো কেনেকৈ আগবাঢ়িল দুই একেলগে গীত গাইছে আমি একেলগে দ্বৈত প্ৰগ্ৰামবোৰ কৰো একেলগে গাওঁ আৰু তেওঁ অল ইণ্ডিয়া ৰেডিঅ' আমাৰ নগাঁৱৰ ছিংগাৰো হয় প্ৰগ্ৰাম বিলাক একেলগে কৰো আৰু ৰেকৰ্ডিং থাকিলে এতিয়া ধৰিলে নগাঁও নাট্য মন্দিৰত প্ৰায় 47 বছৰমান হ'ব তেওঁ 47 বছৰ এই চন্দ্ৰ ফুকন নাট্যকাৰে গীত দুটা লিখিছিল খগেন মহন্ত সুৰ আছিল প্ৰথমতে খগেন দাই গালেহি সুৰ কৰি ইয়াতে শিল্পী দিৱস এটা পাতে শিল্পী দিৱস মানে নাট্য মন্দিৰৰ পৰা ওলাই যোৱা নাট্যকাৰ বিলাকক সম্বৰ্ধনা জনায় 3জন 4জন 5জন এনেকে প্ৰথমবাৰ ভূপেন দাও আহিছিলে চাবলে 72-3 এনেকুৱাত দ্বিতীয় বছৰৰ পৰা আৰু নেলুত যিটো লাগিল আৰু এতিয়ালৈকে শ্ৰীমতীয়ে সেই দুটা গীতেই গাই থাকিবলগীয়া হৈছে সেই মিটিংখন এতিয়াও গাই আছো 6 বছৰ খালি ৰেকৰ্ডিং কৰা হ'ল মোৰ অসুখ কৰা গ'ল অসুখ বুলি নহয় তেওঁলোকে ক'লে বয়সো হৈছে এতিয়া সময় হৈছে ৰেকৰ্ডিংটো ৰখা ভাল মোৰ খুবেই ভাল কথা আগৰ পৰা কৈ আছো সেই গীতটোৰ এফাকি হ'লেও শুনিব পাৰিলে ভাল লাগিব দুটা গীত এটা হৈছে সেই মাল্য প্ৰদান কৰে ফটোবিলাকত যিসকল ঊৰ্ধগামী হ'ল তেতিয়া আমি গাই থাকো মই এনেকুৱা দেই বন্ধু তোমাক সুৰি আজি মনত
দিনৰ হেৰুৱা ফুলৰ এপাহি পাপৰি উপঙি আহে বন্ধু তোমাক কৰি আজি মনত আমাৰ প্লাৱন নামে। এটা সেইটো মিটিংখন 1.5 ঘণ্টা 2.5 ঘণ্টাত শেষ হয়। শেষ হোৱাৰ পিছত লাইট চাইট নুমুৱাই দিয়ে, মঞ্চৰ লাইট, হলৰ লাইট। তেতিয়া আন্ধাৰ দেখি গীত গাবলগীয়া হয়। সেই গীত, সেইটো গীত হৈছে এনেকুৱা, এটা লাইন মই শুনাই দিছো তোমাক। মঞ্চ এন্ধাৰ হ'ল, প্ৰদীপ নুমাই গ'ল, এটি জীৱনৰ এখনি নাটৰ যৱনিকা পৰি ৰ'ল, এটি জীৱনৰ এখনি নাটৰ যৱনিকা পৰি ৰ'ল। এই টাইপৰ। হয়, এটা কথা জানিবলৈ মন গৈছে, এতিয়াতো সময় সলনি হ'ল আৰু বিভিন্ন সময়ত সংগীতৰ ক্ষেত্ৰখনত যি পৰিৱৰ্তন আহিছে আপোনালোকে দেখিছে। আপুনি গ্ৰামোফোন ৰেকৰ্ডত গীত গাইছে, মেগনেটিক টেপত গীত গাইছে, অডিঅ' কেছেটত গীত গাইছে, এতিয়া আপোনাৰ ল'ৰাই CD কৰিছে, ইউটিউব আহিছে, ফেচবুক আহিছে। এই গোটেই ধাৰাটো আপোনালোকে দেখিছে। এই গোটেই ধাৰাটোত সংগীতে মানুহক কেনেকৈ বাট দেখুৱাই যাব পাৰে, আপোনাৰ কি অনুভৱ হয়? তাকে মই আৰম্ভণিতে ক'ব লাগিছিল, তোমাক কোৱা নহ'ল। আজি অল ইণ্ডিয়া ৰেডিঅ'টোক আমি কি ভাবো জানা, সেইটো আমাৰ প্ৰাণ কেন্দ্ৰ, প্ৰাণ। মই গীত গালেই নহ'ব, বেসুৰাকে কোনো নিমিলাকে গীত এটা গাই থলে ঘৰত ক'ৰবাত হ'ব জানো? নহ'ব। এই ৰেডিঅ'টোৱে শদিয়াৰ পৰা ধুবুৰীলৈ, বিশেষকৈ অসমৰ কথা কৈছো, আমাৰ পৰিচয়টো আনি দিলে। সময়ৰ কথা, যিটো সলনি কথা ক'লা তুমি, সলনিবিলাক হৈছে সময়ৰ কথা। আৰু সময়ে সংগীতৰ যোগেদিয়ে বাট দেখুৱাব পাৰে জীৱনটো গঢ়াৰ। আজি ভূপেন্দ্ৰৰ গীত মই ভাল পাওঁ, ক্লাছ 6-7 পৰা গাইছো ভূপেন্দ্ৰৰ গীত। শব্দ, অৰ্থ, সুৰ, ঠিক তেনেকে আজি যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰত ক'ব খুজিছো, এই কথা আৰু সুৰ মিল থাকিলে আমি শান্তি পাওঁ। সুৰ এফালে, কথা এফালে, কিবা কিবি অখাদ্য, এইবিলাক ভাল নাপাওঁ। তাৰমানে এইবিলাকে নিজক গঢ়িব নোৱাৰিব, আনক গঢ়াটো দূৰৰ কথা, নিজকে গঢ়িব নোৱাৰিব, নহয় জানো? গতিকে চাৰি হ'ব লাগে সুৰ আৰু কথা। এতিয়া এইটো সময়ৰ কাৰণে সলনি হৈছে, সেইমতেই যাব আৰু। হয়, আপুনি যিহেতু কৈছে আকাশবাণীৰ কথা, আপোনাৰ বহুতো গীত আমি শুনিছো। অতি জনপ্ৰিয় গীতবোৰৰ কথা ক'বলৈ গ'লে আপোনাৰ হেৰা অভিমানী মোৰ, আকৌ যদি লগ পাওঁ, গান নোগোৱা কথা আছিল তোমাৰেই, এনেকৈ বহুতো গীত আছে, যেনে তুমি ৰোৱা সৌ শেৱালি জুপি, এই মাটি মোৰ দেহৰ এফাল, সূৰ্য কুমাৰ ৰাজাৰ গীত। হয়, মোক এজন বন্ধু লাগে, মোক বঢ়িয়া প্ৰবীণ লহকৰ তেওঁৰ নাম, লিখিছিলে মোক এজন বন্ধু লাগে। এই সাংঘাতিক গীত এইবিলাক। আমি জানো যে আপুনি গীত গাবলৈ যদি আমি অনুৰোধ কৰো, আপুনি অকমান কষ্ট পাইছে গীত গাবলৈ, কিন্তু তথাপি আপোনাৰ কোনটো গীত গাই অলপ শুনাবলৈ মন গৈছে? গীত বুলিলে মই পাগল, কি কৰিবা। আপোনাৰ ভাল লগা যিকোনো এটি গীত যদি অলপ গাই শুনাই। মোক এজন বন্ধু লাগে, সেই গীতটি আচলতে খুব ভাল লাগে, আপুনি কৈছেও। মোক এজন বন্ধু লাগে, যিজনৰ হৃদয় মানৱতাৰে ভৰা, যিজনৰ মনে আইৰ বাবে সঁচা অৰ্থত কান্দিব পাৰে। মোক এজন বন্ধু লাগে, মোক এজন বন্ধু লাগে, যিজনৰ হৃদয় মানৱতাৰে ভৰা। মোক এজন বন্ধু লাগে, যিজনৰ হৃদয় মানৱতাৰে ভৰা, যিজনৰ মনে আইৰ বাবে সঁচা কান্দিব পাৰে। মোক এজন বন্ধু লাগে, যিজনৰ হৃদয় মানৱতাৰে ভৰা।
এজন বন্ধু লাগে যিজনৰ মনত আদৰৰ মিঠা ছবি এখনি ভাহে মোক এজন বন্ধু লাগে যিজনৰ মনত আদৰৰ মিঠা ছবি এখনি ভাহে আৰু যে নানক এবুকু মৰম ঢালিব পৰা যিজনৰ মনে আইৰ বাবে অচৰ্থত কান্দিব পাৰে মোক এজন বন্ধু লাগে যিজনৰ হৃদয় মানৱতাৰে ভৰা এজন বন্ধু লাগে যাৰ অন্তৰত প্ৰতিবাদ কৰা সাহস অকণি থাকে মোক এজন বন্ধু লাগে যাৰ অন্তৰত প্ৰতিবাদ কৰা সাহস অকণি থাকে আৰু সত্যৰ বিচাৰ নিজে কৰিব পৰা যিজনৰ মনে আইৰ বাবে সচৰ্থত কান্দিব পাৰে মোক এজন বন্ধু লাগে যিজনৰ হৃদয় মানৱতাৰে ভাল লাগিল আচলতে কথাখিনি ইমান ভাল মানৱতাৰ কথা কৈছে ভাল লাগিছে আপুনি গোৱা গীতটো শুনি মানে বহুত শব্দখিনি ইমান ভাল শব্দ লিখিছে এইবিলাক গান আছে ধৰি নিশা সপোনতে ৰীণা দেৱীয়ে লিখিছিলে আইতা মোৰ আছিলে অসমৰ জীয়ৰী এনেকুৱা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা পিতাই অসমীয়া ময়ো অসমীয়া তাহানি দিনৰে পৰা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা পিতাই অসমীয়া ময়ো অসমীয়া কাহানিৰ দিনৰে পৰা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা পিতাই অসমীয়া ময়ো অসমীয়া কাহানিৰ দিনৰে পৰা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা জানে বান্ধিলে সবাকে একেডাল প্ৰেমৰে জৰি শংকৰা জানে
বান্ধিলে সবাকে একেডাল প্ৰেমৰে জৰি বিষ্ণু জ্যোতিয়ে নাট গীত সুৰেৰে ধৰিলে জাতিটোৰ গুৰি আই মোৰ শুৱনি সেউজী অসমী চেনেহৰ উমেৰে ভৰা কাহানীৰ দিনৰে পৰা আইতা মোৰ আছিলে অসমৰ জীয়ৰী ককাও অসমৰ ল'ৰা সঁচাকৈ ভাল লাগিছে আৰু আচলতে আমি এতিয়া যিটো সময়ত আছো এতিয়া লকডাউন প্ৰায় শিথিল হৈ আহিছে আৰু লাহে লাহে আমি কাম কাজবিলাক কৰিব পৰা হৈছো কিন্তু ইমান দিন আমি লকডাউনত থাকিলো এনেকুৱা এটা সময় যে আমি কেতিয়াও কল্পনা কৰা নাছিলো কেতিয়াবা এনেকুৱা লাগে যে মানসিকভাৱে বহুত অস্থিৰ হৈ পৰা যায় সকলো ঘৰত সোমাই থাকিব লগা হৈছে বাহিৰত একো কৰিব পৰা নাই এনেকুৱা পৰিৱেশ আমি কেতিয়াও দেখা নাছিলো কিন্তু মোৰ জন্মৰ আগৰ পৰা শুনাও নাই মই এনেকুৱা দেখা নাই হয় এনেকুৱা সময়ত কিন্তু সংগীতে আমাক শান্তি দিব পাৰে সংগীতে আমাৰ মনটোক শান্ত কৰিব পাৰে নহয়নে বাৰু একেবাৰে 100% শুদ্ধ শুদ্ধ সংগীতেহে শুদ্ধ কৰিব পাৰে শুদ্ধ সংগীতে হয় শুদ্ধ সংগীত বুলি কওঁতে আপুনি যদি অলপ কৈ দিয়ে সেই বিষয়ে আৰু ভাল লাগিব শুদ্ধ সংগীত মানে তোমাৰ লিখনি কথা সুৰ এই যে তুমি ক'লা কথাখিনি ইমান ভাল লিখিছে এই আইতা মোৰ আছিলে উতলা সৌ সমীৰাকে এটা গান আছে মোৰ নিশা সপোনতে এনেকুৱা ধৰণৰ ইফালে জ্বলিছে জুই সমনীয়া সিফালে জ্বলিছে জুই হিংসাৰ অগণিত সমাজখন জ্বলিছে কেনেকৈ থাকিবা শুই দেখিছে কিমান চন্দ্ৰ কেনেকুৱা মিল হয় ছন্দ মিলাইছে আৰু ইমান ধুনীয়া কথাখিনি ইমান ধুনীয়াকে লিখিছে কি চাহিদিন আলি আহমেদে ইফালে জ্বলিছে জুই সমনীয়া সিফালে জ্বলিছে জুই ইফালে জ্বলিছে জুই সমনীয়া সিফালে জ্বলিছে জুই হিংসাৰ অগণিত সমাজখন জ্বলিছে কেনেকৈ থাকিবা শুই সমনীয়া কেনেকৈ থাকিবা শুই ইফালে জ্বলিছে জুই সমনীয়া সিফালে জ্বলিছে জুই আজি আপোনাৰ সৈতে আমি বহুখিনি কথা পাতিলো আৰু শেষত এই সময়খিনিত ৰাইজৰ প্ৰতি আপুনি কি আহ্বান জনাব মই অনুৰোধ কৰিব খুজিছো ৰাইজক তোমাৰ যোগেদি অনাতাঁৰৰ যোগেদি ৰেডিঅ'ৰ যোগেদি যাতে কোনো কথাতে কেতিয়াও দন হাই কাজিয়া পেচাল নাহে কেতিয়াও কৰিবলগীয়া নহয় যদি সংস্কৃতিত সংগীতত নাটকত কিহবাত ব্যস্ত থাকে মানুহ অনবৰতে ভাল কথাত ব্যস্ত থাকে আৰু সময়টো কেতিয়া কেনেকে পাৰ হৈ যায় তাকো ধৰিব নোৱাৰি ক'ব নোৱাৰি লাল চাহ অকণ বিনা চেনিৰে খাই থাকোতেই যায় গতিকে এই ধৰণে পাৰ কৰাৰ কামনা কৰিলো সকলো ৰাইজলে আৰু ভালে কুশলে থাকক সুস্থ হৈ থাকক নিবেমাৰী হৈ থাকক আমি আশা কৰিছো আপুনিও ভালে কুশলে থাকক আৰু আপোনাৰ সৈতে আমি যি খুৰীয়া সময় পাৰ কৰিলো সঁচাকৈ ভাল লাগিছে এতিয়া বিদায় লোৱাৰ আগে আগে আপোনাৰ পৰা এটি যদি গীতেৰে অনুষ্ঠানটো শেষ কৰিব পাৰো ভাল লাগিব আপোনাৰ ভাল লগা এটি গীতেৰে যি মনলৈ আহিছে তুমি কোৱা মতে তোমাৰ লগত কথা পাতি সঁচাকে বৰ টেষ্ট পালো দেই মই জ্যোতি পালো এতিয়া তোমাক কিছুমান মানুহৰ নাম ক'বলৈ নহ'ল অল ইণ্ডিয়া ৰেডিঅ' নগাঁৱতে মই লগ পাইছিলো লক্ষী শইকীয়া বাইদেউ কমল শৰ্মা নন্দিতা বাইদেউ বন্তি বাইদেউ অৱনী পাঠক মোৰ ভাল বন্ধু সিদ্ধানন্দ গোস্বামী অশোক ভট্ট এনেকৈ বিভিন্ন জনক লগ পাইছো মই নগাঁও ৰেডিঅ'ত উৎপল দত্তকো পাইছিলো আৰু ঠিক তেনেকে গুৱাহাটী ৰেডিঅ'ৰ ধৰি লওক কাক পাইছিলো জানা মোৰ ভাগ্য ভাল কপাল ভাল পুৰুষোত্তম দাসক পাইছিলো মই পুৰুষোত্তম দাসক পাইছে ASD বহি থাকোতে VN ফুকন ছাৰক পাইছিলো ৰুদ্ৰ বৰুৱা মুকুল দাহঁতক পাইছিলো মই ৰুদ্ৰ বৰুৱাক পাইছিলো আমাৰ তিনিটা ঘৰৰ সিফালে তেওঁলোক মই সৰু দেই তেতিয়া কিন্তু ভাড়া আছিলে ৰুদ্ৰ বৰুৱা
একেটা ঘৰতে ৰুদ্ৰ বৰুৱা যোৱাৰ পিছত আকৌ মুকুল বৰুৱা এইবিলাক এইসকল ভাড়া আছিল। সেইকাৰণে মোৰ বিপুল বৰুৱাৰ লগত আন্তৰিকতাটো বেছি থাকিল। বিপুলৰ লগত তেওঁৰ সুৰবিলাক দামী। বিপুলৰ সুৰ কেইবাটাও গাইছো মই। ৰমেন চৌধুৰীৰ ৰমেনদাৰ গীতো গাইছো। এতিয়া মই গাম এটা ৰমেনদাৰ সুৰৰ তুমি গম পাবা। সূৰ্য দাসলৈকে আমাৰ SG আছিল। হয় তেখেতলৈকে মই প্ৰভাত শৰ্মা, হাইদৰ আলী, ৰমেন চৌধুৰী, তাৰপিছতে গায়ক গায়িকা বহুত পালো। মানে ৰেডিঅ'ত বহুত মানুহক সংযোগ হ'ল পালো। অসীম হাজৰিকা, তাৰপিছত জনি জোচেফ গীটাৰ বজাইছিলে। মই বাৰু তোমাক গীতৰ লাইনটোৰে সামৰো দেই। হয় আকৌ লগ পোৱাৰ আশাৰে দেই। হয় আমি আকৌ লগ পাম। আমি আশা কৰিছো ভাল দিনবোৰ আকৌ উভতি আহিব। আজি টেলিফোনৰ মাধ্যমেৰে আপোনাৰ সৈতে আমি কথা পাতিলো। অনাগত সময়ত আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত লগ পালে ভাল লাগিব। আপুনি সুস্থ হৈ থাকক, আমাৰ শ্ৰোতাসকলো সুস্থ হৈ থাকক, সেয়াই কামনা কৰিছো। আৰু এই গীতটিৰেই আজিৰ অনুষ্ঠানটি আমি সামৰিব বিচাৰিছো। গুণমণি বৰাৰ গানটো, ৰমেন চৌধুৰী আছিলে প্ৰডাকশ্যন। তুমি দুআখো শেৱালি জুপি আজি প্ৰথম ফুলিছে, ইমান নীৰৱ জোনাক নিশা তোমাৰে মনত পৰিছে, তোমাৰে মনত পৰিছে। তুমি দুআখো শেৱালি জুপি আজি প্ৰথম ফুলিছে, ইমান নীৰৱ জোনাক নিশা, ইমান নীৰৱ জোনাক নিশা তোমাৰে মনত পৰিছে, তোমাৰে মনত পৰিছে, তোমাৰে মনত পৰিছে। তুমি ৰুৱাখো শেৱালি জুপি আজি প্ৰথম ফুলিছে, ইমান নীৰৱ জোনাক নিশা, ইমান নীৰৱ জোনাক নিশা তোমালে মনত পৰিছে, তুমি ৰুৱাখো শেৱালি জুপি আজি প্ৰথম ফুলিছে, ইমান নীৰৱ জোনাক নিশা, ইমান নীৰৱ জোনাক নিশা তোমালে মনত পৰিছে, তোমালে মনত পৰিছে। চিনাকি পথ কোনেনো এৰিব পাৰিব, তুমি কোৱাকে মনৰ কথা কোনেনো পাহৰি পেলাব, স্মৃতি ফুলৰ অলেখ পাহি, স্মৃতি ফুলৰ অলেখ পাহি মন বননি পৰিছে, ইমান নীৰৱ জোনাক নিশা তোমালে মনত পৰিছে, তুমি ৰুৱাখো শেৱালি জুপি আজি প্ৰথম ফুলিছে, ইমান নীৰৱ জোনাক নিশা তোমালে মনত পৰিছে।
কণ্ঠশিল্পী দিগেন মহন্তৰ সৈতে সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।